কৰি দিওঁ তেতিয়াহ'লে এইটো নহ'ব। এই জামুৰ লগত মই এতিয়া আমাৰ এই হাইব্ৰিড জামুৰ এজোপা আছে, তাৰ ডাল এটা আনি ইয়াত জইন কৰিম, তেনেকৈ মই দেখাম। তাৰপৰা এইটোক কোৱা হয় গ্ৰাফটিং বুলি কোৱা হয়। বুজি পাইছা নাই? পাইছা ন? মানে তলৰ অংশটো লোকেল হ'ব আৰু ওপৰৰ অংশটো মানে হাইব্ৰিডৰ হ'ব, তেতিয়া একে বছৰতে লাগিব। গতিকে কয় গ্ৰাফটিং বুলি কোৱা হয়। জইন কৰা পদ্ধতিটো গ্ৰাফটিং বুলি কোৱা হয়। এটা জইন দেখাই দিম বাৰু। হাইব্ৰিড কঁঠাল যিটো 12 মাহে লাগি থাকে, এইটো হৈছে আমাৰ লোকেল প্ৰজাতিৰ হয়। এইটো এডোখৰ আৰু এইডোখৰ জইন কৰা হৈছে। এইটো হৈছে হাইব্ৰিড গছৰ মানে ডাল এটা কাটি আনি ইয়াত জইন কৰা হয়। ইয়াক কয় গ্ৰাফটিং বুলি কোৱা হয় পদ্ধতিটো। এইটো লোকেল আৰু এইটো হৈছে হাইব্ৰিডৰ ডাল এটা কাটি ইয়াতে জইন কৰা হয়। গ্ৰাফটিং মই দেখাম বাৰু তোমালোকক কেনেকৈ কৰিব পৰা যায়। এইবিলাক আচলতে আমাৰ অসমত ইমান কৰা নাযায়, বাহিৰৰ পৰা অনা হয়। কিন্তু আমাৰ অসমত যদি কৰোঁ বুলি ভাবোঁ নিজৰ ঘৰতে লগাবৰ কাৰণে, তেতিয়া লগাব পাৰি। কিন্তু ব্যৱসায়িকভাৱে নিজে মানে হাজাৰ কৰিবলৈ অকণমান অসুবিধা হয়, সেইবাবে আমি বাহিৰৰ পৰা আনো। কিন্তু ঘৰত এজোপা দুজোপা নিজে ঘৰত কৰি চাবলৈ হ'লে পদ্ধতি অৱলম্বন কৰিব পাৰি। খাবলৈও খুব ধুনীয়া হয়, একেবছৰতে লাগে। এয়া 200 টকা। হাইব্ৰিড বস্তুবিলাক চব 200 টকা, 150 টকা তেনেকৈ আৰু। তাৰপিছত এইটো হৈছে 12-মহীয়া আম। এইটো 12 মাহে লাগি থাকে। এইটো হৈছে 12-মহীয়া আম। এইটো ঠিক একেই, মানে যিবিলাক গ্ৰাফটিং কৰা হয় সেইবিলাক চব এইবিলাক লোকেল থাকে দেই। গা গছটো সদায় এই গুৰি অংশটো সদায় লোকেল থাকে আৰু এই হাইব্ৰিডৰ মানে ডাল কাটিংকৈ লগোৱা হয়। এইটো 12-মহীয়া আম হয়। এইটো 12-মহীয়া আম বুলি কোৱা হয়। ফুলিছিলে দেখিছেনে? এই ব্লেক টিভিটোত মানে ইমান ৰখি নাথাকে ফুলটো। যদি মাটিত দি দিওঁ বা টাবত যদি দি দিওঁ নহয়, খুব ধুনীয়াকৈ লাগিবলৈ আৰম্ভ কৰিব। এইটো ফুলটো নৰখিলে ইয়াত থকাৰ কাৰণে এইটোক কয় 12-মহীয়া আম দেই। তাৰপাছত এইফালে আছে কাজি নেমু আছে, বকুল আছে, এনেকৈ আছে। এইবিলাক হাইব্ৰিড আমবিলাকেই আছে। এইবিলাক হৈছে নাচপতি পুলি দেই। আমাৰ অসমত হোৱা, এনেই অসমত সাধাৰণতে অলপ টেঙা টেঙা হয়। এইটো হৈছে অসমত হ'ব এইটো নাচপতি। লগতে এইবিলাক খুব গোল নেমু, এইবিলাক যিটো আমাৰ লোকেল গোল নেমু, যিটো খুব ধুনীয়া গোন্ধাই হয়, গোল নেমু। আৰু এটা আছে সেইটো কামকট বুলি কোৱা হয়। সেইটো চাইনিজ নেমু। আৰু এইবিলাক হৈছে বেবত আৰু এইবিলাক হৈছে এইবিলাক নাৰিকল আছে, দেখাম বাৰু পাছত মই। আৰু এই বগৰীটো দেখাই দিম। এইটো বগৰী দেখাই দিম বাৰু। এইটো হৈছে নকলি বগৰী দেই। মানে হাইব্ৰিড বগৰী দুটা ভাগ আছে। এটা হৈছে তলফালৰ পৰা যিটো পোখা মাৰে সেইটোক কোৱা হয় নকলি বুলি দেই। এইটো নকলি, এইটো মানে অৰিজিনেলটো সেইটো পোখা মাৰিব এতিয়া। এইখিনি নিজে কৰা হৈছিলে, মই এইখিনি ডাল কাটি আনি নিজে কৰিছিলোঁ। এইখিনি ভাঙি দিব লাগিব। এইখিনি যদি ৰাখি দিওঁ নহয়, তেতিয়াহ'লে ইয়াত লোকেলহে লাগিব, হাইব্ৰিডটো নালাগে। মানে ইয়াৰ পৰা যিটো পোখা মাৰিছে এইটো দেখিছেনে? এইটো পোখা, এই পোখাটোহে ৰাখিব লাগিব। এটা দুটা পোখা মাৰিছে আৰু এই লোকেলবিলাক আমি সদায় ছিঙি থাকিব লাগিব। এইটো জইন কৰা হৈছে, সেই বগৰীজোপাৰ পৰা জইন কৰা হৈছে, মই দেখাম বাৰু। তাৰপিছত এইবিলাক চব পোখাবিলাক এৰুৱাই দিব লাগিব। বুজি পাইছা নাই? এনেকৈ কৰা হয়। এইটো গ্ৰাফটিং বুলি কোৱা হয়।